শিৱায় নমঃ শিৱায় নমঃ ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই কেইটামান বিশেষ কথা ক'ম আৰু কথাখিনিত মোৰ ভুল হ'ব পাৰে। যদি ভুল হয় মোক নিজৰ সন্তান ভাবি ক্ষমা কৰি দিব। কিয় মোৰ যে লিখা পঢ়া নাই আৰু সেইকাৰণে মই কিছুমান কথা ক'ম আৰু মূৰ্খ মানুহ মূৰ্খ কথা আগতে মই স্বীকাৰ কৰি ল'লোঁ যে মই মূৰ্খ মানুহ মূৰ্খৰ কথা। যে কথাবোৰ শুনক। কথা হ'ল যে এই যে 15 আগষ্ট আহিব নহয়, তেতিয়া আমাৰ প্ৰত্যেক কোৰ্ট কাছাৰী হওক স্কুল অফিচ যিমান আছে আমাৰ জাতীয় পতাকা উত্তোলন কৰিব আৰু তাত ভাষণ ৰাখিব কি যে ভাৰত স্বাধীন কেনেকুৱা হৈছিল, কোনে কৰিছিল আৰু আমাৰ মহাত্মা গান্ধীৰ নাম ল'ব আৰু প্ৰথম প্ৰধানমন্ত্ৰী কোনে আছিল বুলি জৱাহৰলাল নেহেৰু আছিল, তেওঁলোকৰ নাম ল'ব। কিন্তু তেওঁলোকে এই ভাৰতখনৰ কাৰণে কি কি কৰি গৈছিল, সত্য যিবোৰ কৰি গৈছে সেইবোৰ নক'ব, তেওঁলোকে ভাল ভাল গুণটো গাব। আৰু আমাৰ কথা হ'ল যে কিতাপত যিবোৰ লিখি দিছে এই শিক্ষক হৈয়ে হওক আজি নেতা মন্ত্ৰীয়ে হওক সেইটোৱেতো ক'ব। কিয় কিতাপত ভুল কথা লিখি থৈছে আৰু সেই জ্ঞানটোৱে দি আছে, তেতিয়াহ'লে শিক্ষকৰো ভুল নাই আৰু নেতা মন্ত্ৰীৰো ভুল নাই। কিয় তেওঁলোকে পাইছে কিতাপ পঢ়ি সেইখিনি পাইছে যে আমাৰ মহাত্মা গান্ধী দেশ স্বাধীন কৰিছে, তেনেকুৱাই পাইছে। কথা হ'ল মই মূৰ্খই কওঁ, মই যে কিতাপ পঢ়া নাই, মই আগৰ পৰাই এই 15 আগষ্ট 26 জানুৱাৰী যেতিয়া আহে তেতিয়া মই চাব যাওঁ খেল ধেমালি হয়, যেতিয়া এইবোৰ ভাষণ দিয়ে না একদম মোৰ খং উঠে। কিয় মোৰ যে লিখা পঢ়া নাই এইকাৰণে খং উঠে যে এই চব দেখোন মিছা কথা কৈ আছে, চব এইবিলাক লিংলাং কথা। মই তেনেকুৱা ভাবিছিলোঁ, বুজিছেনে? আৰু বৰ মানে খং উঠে আৰু কিয় লিখা পঢ়া নাই যে মূৰ্খৰ কথা। মোৰ কথা হ'ল যোনে দেশ স্বাধীন কৰিছিল, ভাৰত স্বাধীন কৰিছিল, ভাৰতৰ কাৰণে বলিদান আজি দিছে, বলি দিছে, আজি এই পৃথিৱীখনত নাই, আজি আমি যে আছোঁ বসবাস কৰিছোঁ, কাৰ কাৰণে কোন কোন ব্যক্তিৰ কাৰণে আজি আমি আছোঁ, ইংৰাজক কোনে খেদিছে সেইবোৰৰ নাম কিয় নলয়? তেওঁলোকৰ নামহে ল'ব লাগে। আজি চাওক যিজন ব্যক্তিৰ টাইটেলেই ঠিক নাই, নেহেৰু টাইটেল ক'ৰবাত শুনিছে নেকি? নেহেৰুটো টাইটেল শুনা নাই। আমি যে এই যে অসমত আছোঁ মইতো নেহেৰু টাইটেল আজিলৈকে শুনা নাই কাৰো মুখত। বহুত জাতি আছে কিন্তু নেহেৰু টাইটেল শুনা নাই। এতিয়া ভাৰতবৰ্ষৰ কোন চুকত বা নেহেৰু গাঁও আছে, নেহেৰু ষ্টেট এটা আছে, মইতো নাজানো, মূৰ্খৰ কথা। কিন্তু নেহেৰু হ'ল মুছলিম আৰু মহাত্মা গান্ধী যে আছে তেওঁ হ'ল প্ৰকৃতিত মুছলিম। কিয় তেওঁ কাহানী এটা আছে, কিন্তু প্ৰথম মই মুছলিম ভবা নাছিলোঁ সৰু থলোঁ, কিন্তু এতিয়া এই বয়সত ভাবিছোঁ তেতিয়াহ'লে তেওঁ মুছলিমেই হয়, কিন্তু আগত ভবা নাছিলোঁ, আগত গান্ধীয়ে ভাবিছিলোঁ। আৰু দেখিছোঁ নহয় গান্ধী খানদাৰ এই যে ইন্দিৰা গান্ধী বিয়া হৈছিল ফিৰোজ খানৰ লগত, আজি সি এইফালে গান্ধী টাইটেল লিখিছে, এইফালে একো হিন্দুৰ নলগায়। চাওকচোন, যদি তই তেতিয়াহ'লে খান টাইটেল দিব লাগে, ফিৰোজ খানৰ লগত বিয়া হৈছে তেওঁলোকৰ টাইটেল দিওঁ, কিন্তু আকৌ এইফালে গান্ধী টাইটেল লাগিছে, মানে গান্ধীয়ে ল'ৰা ছোৱালী বনাইছে দুটাকে, সেইকাৰণে গান্ধী টাইটেল দিছে, হিন্দুৰো একো নলয়। চবকেইটা হ'ল কংগ্ৰেছৰ যিমান নেতা মন্ত্ৰী আছে না তেওঁলোকে চব মিছলীয়া, মিছা কথা। মানে হিন্দুক কেনেকুৱা শেষ কৰিব লাগে, হিন্দুৰ ধৰ্ম জাতিটো শেষ কৰিব লাগে, সেই পৰিকল্পনাহে কৰি আছিল তেওঁলোকে। নাথুৰাম ঘোষ এনেই কিবা মাৰিছিল নেকি মহাত্মা গান্ধী? নামাৰে নহয়। দেশৰ এটা পিতা, ৰাষ্ট্ৰীয় পিতা, সেই পিতাক কি হত্যা কৰিব পাৰে জানো? নোৱাৰে নহয়। তেতিয়াহ'লে কিয়ৰ কাৰণে কৰিছিল? তেওঁ এই যে হিন্দু মন্দিৰত গৈ তেওঁ কোৰাণ পাঠ কৰে। চাওক, হিন্দু মন্দিৰত গৈ কোৰাণ পাঠ কৰি শুনায়, তেতিয়া হিন্দু জাতিৰ বিৰোধ কৰিছে। তেতিয়া নাথুৰামে ভাবিছে এটা কৰি গোটেইটো হিন্দু শেষে কৰি দিলে এই মহাত্মা গান্ধী, আৰু যদি জীয়াই থাকে তেতিয়াহ'লে একেবাৰে শেষ হৈ যাব। তাৰ আগত লাগে মই মৰিলে মৰিম, এইজন ব্যক্তিক শেষ কৰি দিম। এই যে কৰি দিছে, বুজিছেনে? তেওঁ ভাল কামহে কৰিছে, বেয়া কাম কৰা নাই। নাথুৰাম ঘোষৰ নামটো ল'লেও ভাল হ'ব এই 15 আগষ্ট 26 জানুৱাৰীত, বুজিছেনে? কিয় তেওঁ ভাল কাম কৰিছে।
এটা যদি গাঁৱৰ ভিতৰত যদি চোৰ বদমাছ থাকে, গুণ্ডা থাকে, আৰু তাৰ কাৰণে যদি আমি শান্তিত থাকিব নোৱাৰোঁ, তাক মাৰিলে শেষ কৰিলে, তেতিয়া সমাজখন ভাল পাব নহয়, শান্তি থাকিব নহয়। তেতিয়া নাথুৰাম গোছে সেই কৰ্ম কৰিছে। তেতিয়া চাওকচোন আজি দেশৰ কাৰণে কোনে কোনে বলিদান হৈছে, তেওঁলোকৰ নাম কিয় নকয়? মই বহুত বেয়া পাওঁ। কিয়? এই মহাত্মা গান্ধী নেহৰুৰ ফটোবোৰ যে থাকে নহয়, আজিলৈকে মই চকুৰ পৰা চালেই মোৰ খং উঠে। আৰু কোৰ্ট কাছাৰীত থাকিলে, থানাতো যে থাকে, মোৰ বিৰাট খং উঠে যে তেওঁলোকে ইমান শিক্ষক জ্ঞানী, কিন্তু মই যে মনত ভবা তেওঁলোকে নাভাবে নেকি? মই এনেকুৱা মনে মনে ভাবোঁ, মূৰ্খই ভাবেও, মানে মূৰ্খ যে লিখা পঢ়া নাই, সেইকাৰণে ভাবোঁ যে মোৰ কথা সত্য হয় না তেওঁলোকৰ কথাই সত্য হয়। কিন্তু মোৰ হৃদয়ৰ পৰাই কয় যে তেওঁলোকৰ কথাটো গোটেই মিছা, গোটেই মিছা। কিয়? আমাৰ ভাৰতবৰ্ষ আজি হিন্দুৰ কাৰণে কি কি কৰি গৈছে, আৰু ইছলাম কাৰণে কি কি মহাত্মা গান্ধী কৰি গৈছে, আপোনালোকে নিজেই চাওক। পাকিস্তান দি দিলে, বাংলাদেশ বনাই দিলে, কাশ্মীৰটোতো আছিলে ৰজাইহে চলাইছিল, তাততো মুখ্যমন্ত্ৰী পিছতে হৈছে, ৰজাই চলাইছে। এইবোৰ ঢেৰ কাহিনী ক'ব গ'লে বহুত টাইম লাগিব, নকওঁ। কিন্তু মই এটা সহজভাৱে কৈ যাওঁ যে এইবাৰ যে এই 2026 যে 15 আগষ্টত কাৰ নামটো ল'লে ল'ৰা ছোৱালী সৎ জ্ঞান সৎ বুদ্ধি পাব, শক্তিশালী হ'ব, সেই জ্ঞানবোৰ যাতে দিয়ে, এই মহাত্মা গান্ধী নেহৰুৰ কথাবোৰ যাতে নকয়। কিয়? এইটো ক'লে বৰ বেয়া, ভাল নহয়। ল'ৰা ছোৱালীৰ পিছত সেই যে ইতিহাস চাই দেখিব, আমি যে স্কুল পঢ়িছিলোঁ, ছাৰ তেওঁলোকে এনেকুৱা জ্ঞান দিছে, স্কুলত কিতাপতো আছিল, ছাৰেও ভাল ভাল কৈছে, নেতা মন্ত্ৰীও ভাষণ দিছিল। এতিয়া ইতিহাসবোৰ চাওঁ যে চব দেখো এইবিলাক আছিল বেয়া, অন্যায় কৰিছিল, নক'ব জানো? ক'ব নহয়। সেইকাৰণে সত্য বিচাৰ কৰকচোন। যদি তেওঁলোকে মহান আছিল, তেতিয়াহ'লে এই ইতিহাসত কিয় এইবোৰ কথা আছে? তেতিয়াহ'লে তাৰ ওপৰত বেন কৰিব লাগে, তাৰ ওপৰত কেছ ফাইল কৰিব লাগে যে মিছা কথাবোৰ কিয় তাত লিখা আছে। মই ক'ব বিচাৰোঁ যে কংগ্ৰেছ চৰকাৰে আমাৰ যে বীৰবোৰ আছিল ভাৰতৰ, তেওঁলোকৰ কথা গোটেই লুকাই ৰাখিছে, মুচি দিছে। আৰু যিবোৰ অন্যায় কৰিছিল, তেওঁলোকৰ কথাবোৰ কিতাপত সাজি লিখিছে, বুজিছেনে? সেইকাৰণে মই কওঁ যে তেওঁলোকৰ নামটো নল'লে বৰ ভাল হ'ব, মই সেই কামনা কৰোঁ। এইখিনি কৈ ৰাখোঁ। কিয়? মূৰ্খ কথা, লিখা পঢ়া নাথাকা মানুহৰতো জ্ঞানটো কিমান আপোনালোকে জানেই। মোক ভুল চুল হ'লেও, অপৰাধ হ'লেও নিজৰ সন্তান ভাবি আপোনালোকে ক্ষমা কৰিব। আৰু আপোনালোককো মই আশীৰ্বাদ দিওঁ যে শিৱ ভগৱানৰ চৰণৰ আশীৰ্বাদ, মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ যাতে মোৰ দেশবাসীৰ মূৰত থাকে, আৰু তেওঁলোকৰো যাতে সৎ জ্ঞান সৎ বুদ্ধি যাতে আহে, আমাৰ উঠি অহা ল'ৰা ছোৱালীকো যাতে সৎ জ্ঞান সৎ বুদ্ধি দি যাতে এটা বীৰ বনাব পাৰে, সেই কামনা মই কৰোঁ। ওম শিৱায়, ওম শিৱায়, ওম শিৱায়, ওম শান্তি।